নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ। অন্তিমটো খণ্ডত উপনীত হৈছোঁ। 10 মিনিট সময় আছে। মই পোনে ইণ্টি ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপুনি ইতিমধ্যে অসমৰ চালক সন্থাৰ প্ৰয়াসৰ কথা ক'লে সমস্যাটো সমাধানৰ দিশত, আৰু কি ক'ব বিচাৰিব? অনাগত সময়ত অসমৰ চালক সন্থাই কি পদক্ষেপ গ্ৰহণ কৰা উচিত? এতিয়া ক্ষোভিত হৈছে, খুব জাষ্টিফাইড, আন্দোলনৰ পথ তেওঁলোকে বাছি লৈছে। আন্দোলন চাগৈ দীৰ্ঘদিনীয়া এক সমাধান নহয়, গতিকে আন্দোলন কৰিছে, দাবী উত্থাপন কৰিছে, দাবী চৰকাৰে মানিও ল'ব, কিন্তু আলোচনাৰ এক পথ সদায় মুকলি কৰি ৰাখিব লাগিব, নহয় জানো? কি কয়? হয়, যিহেতু আমি পৰ্যটন বাহন চলাওঁ, এই ইণ্ডাষ্ট্ৰিটোত যিসকল চালক জড়িত হৈ আছে তেওঁলোক সন্মান বুজি পায়। তেওঁলোকে মানুহৰ অভাৱ অভিযোগ বা কাৰণ যিহেতু আমি পৰ্যটকসকলক লৈ ঘূৰি ফুৰোঁ, বিভিন্ন ৰাজ্যত ঘূৰি ফুৰোঁ, তেনেস্থলত আমি নুবুজাৰ কথা আহি নপৰে। ইয়াতে যথেষ্টখিনি শিক্ষিত চামৰ ব্যক্তি জড়িত হৈ আছে এই ক্ষেত্ৰখনৰ লগত। গতিকে আমি যিহেতু এই যিটো পৰ্যটনৰ যিটো ব্যৱসায়, এই ব্যৱসায়টো মানে আমি অকল চালক হিচাপে গাড়ীখন চলাই আমাৰ নিজৰ পেটটো পুহি থকা নাই। আমি ৰাইজৰ সেৱা মানে উত্তৰ পূৰ্বাঞ্চলৰ সেৱা কৰি আছোঁ। আজি যে আমাৰ পুৰকাষ্ট ডাঙৰীয়াই ক'লে যে ভাল ফিডবেক পাইছে আমাৰ চালকসকলৰ বাবে, পুনৰবাৰ আহিছে আমাৰ চালকসকলৰ বাবে। কাৰণ আমি সেই যে পৰ্যটকসকল যে আহিছে, দেশী হওক বিদেশী হওক, তেওঁলোকে এয়াৰপৰ্টৰ পৰা নামি, প্লেনৰ পৰা নামিয়ে তেওঁলোকে প্ৰথম আমাকেই পায়। আমাৰ যদি স্বভাৱ চৰিত্ৰ, আমাৰ যদি আচাৰ ব্যৱহাৰ ভাল হয়, তেওঁলোকে ভাল এটা ফিডবেক দি যাব। আৰু আমি আমাৰ নিজাববীয়াকৈ কিছুমান এজেঞ্চিয়ে সেইখিনি যোগাৰ কৰে, কিন্তু আমাৰ বহুতো চালক এনেকুৱা আছে নিজাববীয়াকৈ আমি এয়াৰপৰ্টৰ পৰা নমাৰ লগে লগে আমি তেওঁলোকক এখন অসমীয়া স্বাভিমানৰ গামোচাৰে ৱেলকাম জনাওঁ। এইটোতো কিন্তু আমি কাৰ বাবে কৰি আছোঁ? নিশ্চয় ৰাজ্যখনৰ বাবে কৰি আছোঁ, বা উত্তৰ পূৰ্বাঞ্চলৰ সেই ৰাজ্যকেইখনৰ বাবে কৰি আছোঁ, যিকেইখন ৰাজ্যত পৰ্যটকসকল যায়। তে এই ক্ষেত্ৰত তেওঁলোকৰো কিন্তু কৰণীয় থাকে, চৰকাৰবিলাকৰো কৰণীয় থাকে যে আমি অন্তত বেছি নালাগে, আমি বহিৰাজ্যত গৈ যাতে সুৰক্ষিতভাৱে আমাৰ জীৱনটো বচাই আনিব পাৰোঁ, বা অন্য হাতত শাৰীৰিকভাৱে অপদস্থ নহওঁ। এই ক্ষেত্ৰত কিন্তু চৰকাৰকেইখনৰ দায়িত্ব আছিল। যিবিলাক ৰাজ্যত আমি যাওঁ, সেইসমূহ ৰাজ্যই কিন্তু পৰ্যটন ক্ষেত্ৰখনত থকা চালকসকলক কিন্তু যথেষ্টখিনি ভাল দৃষ্টিৰে চাব লাগিছিল, কিন্তু সেই সময়ত দেখা নাযায়। যি কি নহওক, তথাপিতো আমি বিচাৰোঁ এটা স্থায়ী সমাধান। যিহেতু এটা দীৰ্ঘদিনীয়া তেওঁলোকে এটা ব্যৱস্থা এনেকুৱা ধৰণৰ মানে কি এই যিটো অফ ছিজনৰ এটা মানে যেতিয়া শেষ হওঁ অৱস্থা, তেতিয়া তেওঁলোকে এইটো যিটো নাটক বুলিয়ে কৈছোঁ মই, যিখন নাটক কৰি আহিছে, এই নাটকখন সম্পূৰ্ণভাৱে স্থায়ীভাৱে সমাধান হ'ব লাগে। ইয়াৰ সুযোগো আছিল। ইয়াৰ আগতেও আমি যিহেতু যোৱা বছৰ আমি ইমান ডাঙৰ এটা আন্দোলন কৰিলোঁ, কিন্তু তেওঁলোকৰ চৰকাৰসমূহ দুইখন ৰাজ্যৰ চৰকাৰে যদি মিলি পেলাই এই বিষয়টো যদি অলপ আন্তৰিকতাৰে ল'লেহেঁতেন, হয়তো আজি এনেকুৱা এটা পৰিৱেশ নহ'লে হয়। মই আপোনাৰ পইণ্টটো ল'লোঁ। আপুনি ইতিমধ্যে বৰ সুন্দৰকৈ কথাখিনি কৈছে। গুৱাহাটী বিমানবন্দৰত ভাৰতবৰ্ষৰ আন প্ৰান্তৰ টুৰিষ্ট বা গুৱাহাটী ৰেল ষ্টেচনত নামিব লাগিব, বা মূলতঃ গুৱাহাটী বিমানবন্দৰত নামিহে তেওঁলোক আন স্থানলৈ যাব। আৰু গুৱাহাটী বিমানবন্দৰত AS ৰেজিষ্ট্ৰেশ্যনৰ এখন গাড়ীয়ে মূলতঃ বুজন সংখ্যক গাড়ীয়ে তেওঁলোকক সেই গাড়ীখনেৰে স্বাগতম জনাই অসমত পদাৰ্পন্ন কৰিছে, তাৰপিছত আন ৰাজ্যলৈ লৈ যাব। গতিকে সেই AS ৰেজিষ্ট্ৰেশ্যনৰ সেই গাড়ীবোৰক যদি মেঘালয়ত সেই ধৰণেৰে আক্ৰমণ কৰে, এয়া কিন্তু ক্ষতিকাৰক। সেই কথাটোৱে তেওঁ ক'ব বিচাৰিছে। আৰু উত্তৰ পূৰ্বাঞ্চললৈ টুৰিষ্ট যোৱাৰ যি এই প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেই প্ৰক্ৰিয়াৰ কিন্তু আঁৰত সেই চালক বন্ধুসকল আছে, সেয়া কিন্তু নিশ্চিত। যি কি নহওক, মই পুৰকাষ্ট ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছোঁ। এতিয়া বিভিন্নজনে ক'ব বিচাৰিছে মেঘালয় পৰিহাৰ কৰক। মেঘালয় পৰিহাৰ কৰাটো ব্যৱহাৰিক নহয় বুলি ভাবোঁ মই, এইটো মোৰ উপলব্ধি। এবাৰ যদিও ধৰিও লওঁ মেঘালয় নগৈ ক'লৈ যাব? অসমত বিকল্প তেনেকুৱা পৰ্যটনস্থলী আছেনে, বা বিকল্প তেনেকুৱা স্থান আছেনে যিবোৰক মেঘালয়ৰ পৰ্যটনস্থলীসমূহৰ সদৃশ আমি বনাই ল'ব পাৰোঁ? হয়, এটি খুব গুৰুত্বপূৰ্ণ কথা। মেঘালয় ক'ব গ'লে আমি আৰম্ভ কৰিছোঁ প্ৰমোট কৰিবলৈ, ঠিক আছে। ঠিক তেনেকুৱা আমাৰ দায়িত্ব আছে যে আমাৰ অসমতো অইন ঠাই আছে, চাইমেলটেনিয়াছলি আমি পেৰেলেল এটা কৰিব লাগে যে আজিৰ দিনত আমাৰ ডিব্ৰুগড় বা তিনিচুকীয়াত কিমান টুৰিষ্ট আহিছে, মেক্সিমাম গুৱাহাটীত আহি আছে। চ' আমাৰ শিৱসাগৰ যাবলৈ বা চৰাইদেউ যাবলৈ কিমান টুৰিষ্ট গৈ আছে, সেইখিনি আমি প্ৰমোশ্যন কৰা নাই, ঠিক আছে। চ' সেইটো আমাৰ দায়িত্ব হিচাপে আছে, আমাৰ টুৰ অপাৰেটৰ দায়িত্ব হিচাপে আছে যে আমি সেই ঠাইবিলাকত ষ্টৰি টেলিঙৰ লগত কেনেকৈ কৰোঁ। আপুনি আচৰিত হ'ব, শিৱসাগৰৰ গাইড আছেনে, ইমান ধুনীয়াকৈ বুজায় নহয়, আপুনি বিশ্বাস নকৰিব। আপোনালোকে ট্ৰেভেল শ্ব'বোৰত যেতিয়া যায় প্ৰেজেণ্টেশ্যন দিয়ে, মেঘালয়ৰ জেগাবোৰৰ নাম কয়, লগতে শিৱসাগৰৰ কথা কিয় নকয়? আমি কওঁ বাট এইটো হ'ল কি, মানুহৰ এতিয়া চবেই এটা বিচাৰে যে নিজে অলৰেডি প্লেন কৰি লৈছে এই ঠাইটো যাব বুলি,
ঠিক আছে এই ঠাইলৈ ফ'ৰ্চফুলিটো নিব নোৱাৰোঁ কাৰোবাক আপুনি চেৰাপুঞ্জী নালাগে শিৱসাগৰলৈ যাবলৈ নিব হয় তেওঁ আগতে হয় লাহে লাহে কৰিব লাগিব কাৰণ ইমান ধুনীয়া ফ্লাইট কানেকশ্যন হৈ গৈছে নহয় আপুনি বিশ্বাস নকৰিব বাগডোগৰা টু ডিব্ৰুগড় ফ্লাইট কানেকশ্যন হৈ গৈছে চ' যিবোৰ দাৰ্জিলিং ছিকিম গৈ আছে তেওঁলোকক আমি যদি শিৱসাগৰত লৈ আনো ডিব্ৰুগড়ত লৈ আনো তাৰপৰা যদি আমি শিৱসাগৰ চৰাইদেউত লৈ আনো তাৰপিছত আমি কাজিৰঙা কৰি শ্বিলং লৈ যাওঁ ঠিক আছে বাট আমি এইখিনি কৰিব লাগিব সেই চেষ্টাটো আমি চাইমালটেনিয়াছলি কৰিব লাগিব আমি অল্টাৰনেট পৰ্যটনস্থলী বিকল্প পৰ্যটনস্থলী আমাৰ ধুনীয়া ঠাই আছে আমাৰ আমি কাজিৰঙা আগতে 3 ৰাতি আছিল এতিয়া কমি গৈ 1 ৰাতি হৈছে কিয় সেইটো এটা চিন্তাৰ কথা মানে পৰ্যটকসকল 1 ৰাতিয়ে থাকিব বিচাৰে 1 ৰাতিয়ে থাকে 1 ৰাতি কৰি তাৰপিছত অৰুণাচল গুচি যাব বা অইন ঠাইত গুচি যাব এতিয়া আপুনি কওকচোন কাজিৰঙাত 3 ৰাতি থাকিবলৈ প্ৰথম দিনা তেওঁ কাজিৰঙাখন চালে হাতীত উঠিলে বা গাড়ীৰে কাজিৰঙা চালে তাৰ পিছৰ দিনটোত কি কৰিব তেওঁলোকে দেওপৰ্বত যাব আমাৰ নুমলীগড় 40 কিলোমিটাৰ দূৰত ইমান ধুনীয়া 10-11 চেঞ্চুৰীৰ আমাৰ আছে আমিতো এইবোৰ প্ৰমোট কৰা নাই বা এই প্ৰমোট যদিও কৰিছোঁ আমি আইগনাইট সোমোৱা নাই এতিয়া আমাৰ দায়িত্ব হৈছে যে আমি চাইমালটেনিয়াছলি অল্টাৰনেট ডেষ্টিনেশ্যনছবিলাক বনাওঁ আমি মই ক'ম যে কমেও আমাৰ 70+ আমি যে যাওঁতে যেতিয়া আমি কাজিৰঙা লৈ যাওঁ ডাইৰেক্ট আমি লৈ যাওঁ কিয় আমি ৰন্থালী আমাৰ য'ত অসমীয়া গহনা বনায় তাতে কিয় নৰখাওঁ তেনেকুৱা আমি ষ্টপেজবিলাক বনাব লাগিব ইণ্টাৰেষ্টিং কৰিব লাগিব সেইটো আমাৰ দায়িত্ব আমি চাইমালটেনিয়াছলি ইটছ ইজ হাই টাইম মই কৈছোঁ যে আমি এইখিনি চিন্তা কৰিব লাগিব আমি বহি যে আমাৰ যি সম্পদ আছে আমি মানসৰ পিনে কেতিয়া লৈ গৈছোঁ খুব কম লৈ গৈছোঁ যেতিয়া আমি ৰুম কাজিৰঙাত নাপাওঁ তেতিয়া মানসত লৈ গৈ আছোঁ মানসৰ এটাতো BTC এটা বৰ ধুনীয়া ইহঁতৰ প্ৰডাক্ট আছে হয় হয় গতিকে আমি বিকল্প চিন্তা কৰিবই লাগিব বিকল্প বহুত আছে আমি কৰবাত নহয় কৰবাত চিন্তা চাগৈ কৰা নাই প্ৰাঞ্জল মোৰ শেষৰটো মন্তব্য আপোনাৰ ওচৰলৈ আহিছোঁ সংক্ষেপত মন্তব্যটো কৰিবলৈ মই আপোনাক অনুৰোধ জনাম 1-1.5 মিনিটৰ ভিতৰত কনক্লুডিং ৰিমাৰ্ক বুলি ধৰক পুৰকায়স্থ ডাঙৰীয়া সেই চিন্তা খুবেই আদৰণীয় অসমত আমি মেঘালয় পৰিহাৰ কৰিব নালাগে কিন্তু অসমতো আমি বিকল্প পৰ্যটনস্থলী ডেভেলপ কৰিব লাগে কি কয় পাৰ্থদা নিতান্তই আমি কৰিব লাগিব কিন্তু এই মুহূৰ্তত আমি এই মঞ্চৰ জৰিয়তে মই এটাই আহ্বান জনাব বিচাৰিছোঁ যে এতিয়া অহাকালিলৈ বা তাৰ পৰৱৰ্তী সময়ত আমাৰ পৰ্যটকসকল মেঘালয়লৈকে যাব পৰ্যটকসকলক যি বাহনে কঢ়িয়াই লৈ যাব আমাৰ সেই চালকসকলৰ বাহন আৰু সেই পৰ্যটকসকলৰ তেখেতলোকৰ সুৰক্ষা আৰু নিৰাপত্তাটো নিশ্চিত কৰিব লাগে এই বিষয়টোৰ ওপৰত বৰ্তমান মই ভাবোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো মই ভাবোঁ তেওঁ প্ৰত্যক্ষভাৱে মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে কথা পাতিব লাগে আৰু এইটো নিশ্চিতি হ'ব লাগে নিশ্চিতি প্ৰদান কৰিব লাগে হয় মই ললো আপোনাৰ পইণ্টটো চালকসকল যিসকল অসমৰ পৰা যায় AS ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীৰ সেই চালকসকলৰ সুৰক্ষা নিশ্চিত কৰিব লাগে আৰু চালকসকলৰ সেই গাড়ীখনৰ ভিতৰত যিসকল পৰ্যটক থাকিব তেওঁলোক অসমৰ হ'ব পাৰে অসমৰ বাহিৰৰ হ'ব পাৰে বিদেশৰো হ'ব পাৰে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিব লাগে আৰু বিদেশৰ কোনোবা পৰ্যটক যদি তেনেধৰণৰ আক্ৰমণৰ সন্মুখীন হয় তেতিয়া কিন্তু কথা গুৰুতৰ হ'ব এডভাইজাৰীত পুনৰ মেঘালয়ৰ নাম অসমৰ নাম অন্তৰ্ভুক্ত হ'ব অসমৰ কোনো দুখ নথকাকৈ অসমৰ নাম অন্তৰ্ভুক্ত হ'ব তেতিয়া কিন্তু ক্ষতিগ্ৰস্ত আমি হ'ম গুণকান্ত গগৈ শেষৰটো মন্তব্য একদম স্পষ্ট প্ৰথম কথাটো হৈ গ'লগৈ যে আমি যি আমাৰ যিসকল এতিয়া বৰ্তমান যিটো ঘটনা সংঘটিত হৈছে প্ৰথমতে ঘটনাটো আমি এটা সুস্থিৰ পৰিৱেশলৈ নিব লাগিব নহ'লে কিন্তু বাহিৰৰ পৰা যিদৰে আমাৰ অসমখনৰ বা নৰ্থ ইষ্টৰ এটা নাম বদনাম হৈ আছিলে সেই নামটো আমি যাতে এটা যিটো বাহিৰৰ টুৰিষ্টসকল অহা এটা যিটো আমাৰ পৰিৱেশ হৈছিলে সেই পৰিৱেশটো আকৌ কমি যাব বিদেশৰ ইনভেষ্টৰসকল আকৌ আহিবলৈ আকৌ লাহেকৈ বাদ দিব সেই পৰিৱেশটো আমি আহিব দিব নালাগে আমি সকলোকে আহ্বান জনাইছোঁ আমি মেঘালয় ৰাজ্য চুবুৰীয়া ৰাজ্যৰ ৰাইজসকলৰ প্ৰতি আহ্বান তথা অসমৰ আমাৰ যিসকল দল সংগঠন আছে তেওঁলোকৰ প্ৰতি আহ্বান জনাইছোঁ সকলোৱে পৰিৱেশটো সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা ল'ব লাগে আৰু লগতে এটাই কথা কিন্তু আমি বিকল্প চিন্তা কৰিব লাগিব বিকল্প আমাৰ চিন্তা এইটোৱে হ'ব লাগিব যে আমি ভৱিষ্যতৰ দিনত যদি হিল ষ্টেচন বিচাৰে আমি আমাৰ ডিমা হাছাওৰ নিচিনা ইমান ধুনীয়া ঠাই আছে কাৰ্বি আংলং নিচিনা ইমান ধুনীয়া ঠাই আছে আমি সেই ঠাইবোৰ আমি উন্নত কৰিব লাগিব আমাৰ ৱৰ্ল্ড টুৰ মানে আপোনাৰ চৰাইদেউ যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিপ্ৰাপ্ত সেই ৱৰ্ল্ড হেৰিটেজ ক্ষেত্ৰলৈ আমি টুৰিষ্টসকলক আমি নিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু ৰাইজৰ লগতে টুৰিষ্টৰ লগত যিসকল মানে সকলো যিসকল যেনেকৈ যান বাহন চালকসকল আছে বা যিসকল প্ৰমোট কৰে সেই প্ৰমোট কৰাসকলক আমি বুজাব লাগিব আৰু লগতে অসম চৰকাৰৰ কিন্তু টুৰিজিম বিভাগৰ সম্পূৰ্ণ দায়িত্ব থাকিব লাগিব এই ক্ষেত্ৰত তেওঁলোকে বিভাগীয় তেওঁলোকে দায়িত্ব লৈ
এই অনুষ্ঠানসমূহ গঢ়ি তুলিব লাগিব আৰু সুন্দৰভাৱে ডিমা হাছাওক আৰু সুন্দৰভাৱে গঢ়ি তুলিব মই লাগিব সামৰিব লাগিব। ভৱিষ্যতৰ দিনত tourism- আৰু কিন্তু এটাই হয়, কথা হয়। কিন্তু আমাৰ এটা খুব অনুৰোধ থাকিব যাতে এই বিষয়টো খুব সোনকালে নিষ্পত্তি কৰক বিষয়টো যদি সোনকালে নিষ্পত্তি কৰিব কৰা লাগে। নহয় কিন্তু আমি অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম কিন্তু হয় মই ল'লোঁ আপোনাৰ পইণ্টটো অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'লে ক্ষতিগ্ৰস্ত হ'ব মেঘালয় আৰু সমান্তৰালে ক্ষতিগ্ৰস্ত হ'ব অসমৰ পৰ্যটন খণ্ডৰ সৈতে জড়িত হৈ থকা ব্যক্তিসকল সমস্যাটোৰ সমাধান হওক তাৰ সমান্তৰালে বিকল্প পৰ্যটনস্থলীৰ আমি ডেভেলপ কৰোঁ অতি সম্প্ৰতি আমি কিন্তু অসমৰ পৰ্যটন বিভাগ নিষ্ক্ৰিয় হৈ থকা দেখিছোঁ আনক বিশ্ববিখ্যাত ছিংগাৰবোৰ অসমলৈ আনক অসমত তেওঁলোকে পাৰফৰ্ম কৰক কিন্তু তাৰ সমান্তৰালে অতিকৈ প্ৰয়োজনীয় কথাটো হৈছে আমি আমাৰ ডিমা হাছাও কাৰ্বি আংলং বা উজনি নামনি মধ্য অসমৰ যিবোৰ পৰ্যটনস্থলী আছে সেইবোৰক চাৰ্কিটত ইণ্টিগ্ৰেট কৰোঁ আৰু তাৰ সমান্তৰালে সেইবোৰলৈ অহাৰ পথ পৰ্যটকসকলৰ কাৰণে প্ৰশস্ত কৰোঁ অসমৰ পৰ্যটকেই হওক অসমৰ বাহিৰৰ হওক দেশৰ বাহিৰৰ হওক সেইসকল যাতে সেই পৰ্যটনস্থলীসমূহলৈ আহে সেই পৰ্যটনস্থলীসমূহক যাতে আমি সুন্দৰকৈ উপস্থাপন কৰোঁ সেয়াও নিশ্চিত কৰোঁ আৰু এই ক্ষেত্ৰত টুৰ অপাৰেটৰসকল জড়িত হৈ আছে তেওঁলোকে পদক্ষেপ ল'ব এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে গুণকান্ত গগৈ যাদৱ কুমাৰ ইণ্টি অৰিজিত পুৰকায়স্থ ভাস্কৰ মোৰ সতীৰ্থ প্ৰাঞ্জল বৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এই চিন্তাৰ সমলৰ অনুষ্ঠান সামৰিছোঁ শুভৰাত্ৰি